ৰাজ্যৰ অন্যতম বিৰোধী দল AIUDFৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ। বিধায়ক চিৰাজউদ্দিন আজমলে প্ৰতিনিধিত্ব কৰা বিন্দাকান্দি সমষ্টিত তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিৰ নীলবাগান ইছলামনগৰ মুৰাদঝাৰ চৌধুৰী বজাৰ আৰু দবকা জিলা পৰিষদ সমষ্টি এলেকাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলে নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। এই ক্ষেত্ৰত পিছপৰি যোৱা নাই ৰাজ্যৰ অন্যতম বিৰোধী দল AIUDF। নৱগঠিত ৬২ নং বিন্দাকান্দি সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ ৰণনীতি প্ৰস্তুতৰ বাবে আজি নীলবাগানস্থিত AIUDFৰ কাৰ্যালয়ত এক দলীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে AIUDFৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা, সম্পাদক তথা বিন্দাকান্দি সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলৰ ৰাজনৈতিক সচিব আকবৰ আলী আৰু জিলা তথা সমষ্টিৰ নেতৃবৃন্দ। পৰ্যালোচনা সভাৰ অন্তত বিন্দাকান্দি সমষ্টিৰ নিৰ্বাচনী কাম কাজ চোৱা চিতাৰ বাবে আকবৰ আলীক সমন্বয় হিচাপে লৈ এখন ৬জনীয়া কমিটি গঠন কৰা হয়। সংবাদ মেলযোগে এই কথা জনাই দলীয় নেতৃত্বই আমাৰ বিন্দাকান্দি সমষ্টিত এইবাৰ আমি দেখিছোঁ আমাৰ গোটেই জিলাখনতেই আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ মুখ্য ভূমিকাধাৰী যিসকল বিষয়ববী আছে বা আমাৰ ব্লক কমিটিসমূহৰ বহুত মুখ্য যিসকল বিষয়ববীয়া পঞ্চায়তৰো আছে বহুত তেনেকুৱা বহুত বিষয়ববী এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, যাৰ কাৰণে আমি অকণ অসুবিধা পাইছোঁ। আমি আমাৰ নিৰ্বাচন পৰিচালনা কৰিবৰ কাৰণে স্বস্থানত সেই ব্যক্তিসকলক আজি আমি পোৱা নাই, যাৰ কাৰণে আমি অসুবিধা পাইছোঁ। আৰু সেই অসুবিধাটো অনুধাৱন কৰি আমাৰ চেণ্ট্ৰেল কমিটিৰ যিহেতু তেখেত আমাৰ এই ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ, আমি তেখেতক কৰ্ণগোচৰ কৰিছোঁ। তেখেতে বস্তুটো উপলব্ধি কৰি খৰকটীয়াকৈ আজিৰ দিনটোত তেখেতে এটা সিদ্ধান্তত উপনীত আহিবৰ কাৰণে আমাক লৈ মিলিত হৈছে। আমি ইয়াত আলোচনা কৰিছোঁ। আলোচনাৰ পিছত আমাৰ এটাই সিদ্ধান্ত হৈছে যে আমি এখন ছুপাৰভাইজিং কমিটি গঠন কৰি আমাৰ যিসকল বিষয়ববীয়াই এইবাৰ নিৰ্বাচনত প্ৰত্যক্ষভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই ব্যস্ত হৈ গৈছে, তেখেতসকলৰ সেই ব্যস্ততাৰ কাৰণে যিখিনি অসুবিধা আমি পাইছোঁ, সেই অসুবিধাখিনি যাতে আমাৰ ছুপাৰভাইজিং কমিটিয়ে এই পঞ্চায়ত নিৰ্বাচন চলাকালীন অৱস্থাত যাতে কামখিনি সুচাৰুৰূপে লৈ যাব পাৰে, সকলোকে সমিলৰ মাজত ৰাখি আৰু মসৃণভাৱে তাৰ কাৰণে এখন কমিটি সৰ্বসন্মতিক্ৰমে বনাই দিয়া হৈছে। তাত মোক ৰখা হৈছে যে কনভেনৰ হিচাপে। মোৰ লগত আছে হাজী আব্দুল মন্নান, তেখেত ইতিমধ্যে ষ্টিয়াৰিং কমিটিৰো মুখ্য ভূমিকাত আছে। লগতে আৰিফুদ্দিন আমাৰ যোগীজান ব্লকৰ তেখেত সভাপতি আৰু লগতে ষ্টিয়াৰিং কমিটিৰ এজন সন্মানীয় সদস্য। বিলাল উদ্দিন আছিলে ষ্টিয়াৰিং কমিটিৰ তেখেত সদস্য আৰু লগতে চেণ্ট্ৰেল কমিটিৰ ইউথৰ সাধাৰণ সম্পাদক। আমাৰ চৈফুল ইছলাম ডাঙৰীয়া তেখেত বিনাকান্দি ব্লকৰ সভাপতি আৰু আমাৰ আব্দুল সালাম চাহাব যিজন ব্লক প্ৰেছিডেণ্ট মুৰাজাৰ, তেখেত নিজেই নিৰ্বাচনত প্ৰত্যক্ষভাৱে ইনভলভ হোৱাৰ কাৰণে আমি তেখেতৰ সেৱাটো নাপাম বুলি ভাবি তাৰ পৰা আমি শ্বহীদুল ইছলাম মুখ্য উপদেষ্টা মুৰাজাৰ ব্লকৰ তেখেতক আমি লৈ এই ৬জনীয়া এখন কমিটি গঠন কৰিছোঁ। আৰু এই কমিটিখনে এই বাকী সময়ছোৱাত নিৰ্বাচনৰ দিনলৈকে আমাৰ কাম কাজবিলাক ছুপাৰভাইজ কৰিব। আমাৰ কাম কৰা মানুহ নিজৰ নিজৰ ঠাইত আছে, আমাৰ পঞ্চায়ত কমিটি ব্লক কমিটি সমূহ আছে, ডিষ্ট্ৰিক্ট কমিটিও আছে, চবে কাম কৰি আছে। এই চবৰ কামৰ মাজত সমন্বয় কোঅৰ্ডিনেশ্যন বজাই চলিবৰ কাৰণে আমি এইখন ছুপাৰভাইজিং কমিটি গঠন কৰিছোঁ। আমি মাজে সময়ে বহিব লাগিব, এজ এণ্ড হুৱেন নেচেচাৰী আমি বহিব লাগিব, তেতিয়া সেই মিটিংখন মই মাতিম। আৰু আশা ৰাখিছোঁ আগন্তুক দিনত এই কমিটিয়ে খুব ভাল ফলাফল দেখুৱাই যাব আৰু সকলোকে ঐক্যমত্যৰ ভিত্তিত ৰাখি এই কমিটিয়ে কাম কৰাই যাব বুলি মই আশা। বিনাকান্দি সমষ্টিৰ অন্তৰ্গত বিনাকান্দি সমষ্টিৰ AIUDFৰ অফিচত কেন্দ্ৰীয় কমিটি, বিনাকান্দি সমষ্টি ষ্টিয়াৰিং কমিটি, বিনাকান্দি ব্লক কমিটি আৰু মুৰাজাৰ ব্লক কমিটিৰ বিষয়ববীয়াসকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সেই সভাত প্ৰথমত আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ লক্ষ্য ৰাখি আমি চেণ্ট্ৰেল কমিটিৰ নেতৃত্বত ষ্টিয়াৰিং কমিটি আৰু ব্লক কমিটিৰ সহযোগত অহা পঞ্চায়ত ইলেকশ্যনটো ছুপাৰভাইজ কৰিবৰ কাৰণে আজি আমি এখন কমিটি বনাই দিছোঁ।